Oh wow, Salia nice. No entry लिखी रखी से क्या? छान ले चले रास्ता तो. हल ले चलो. Hi everyone, Assalamualaikum, Namaskar, Mama Suma, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালেই আৰু আজি গৈ আছো সাসাহাতৰ ঘৰত যেহেতু সাসাহাতৰ ঘৰত ঈদৰ ভাতৰ দাৱাত দিছে এটো ঈদৰ দুদিনমান পিছৰ ভিডিও হয় গুটি ৰাস্তাটো ধুনিয়াকে সজাইছে দেখি বহুত ভাল লাগিল সেইকাৰণে এটা ৰিলো বনালো আৰু ভিডিও কৰিলো ফাৰ্ষ্টতে মিঠাই দোকানত হুমালো অলপ কিবা কিবি ললো আৰু সাসা ঘৰলৈ যাম যেহেতু তো চাই থাকিব ভিডিওটো একেবাৰে শেষ কৰি والشمس ضحى شهر انور की झलक है والليل सजा के सुर हसरत की लचक है ইমান ধুনিয়াকে সজাইছিলে সেইকাৰণে অলপ ৰখি দিলো ৰখি ইয়াতে দুখনমান ফটো তুলিলো আৰু বহুত ধুনিয়া লাগিছিল ৰাস্তাটো দেখিবৰ কাৰণে তেওঁক লাগে অলপ দিব আৰু আমি সাসাহাতৰ ঘৰ আহি পালো জাস্ট হুমাইছো অলপ সলপ ৰুমটো ঘৰটো আপোনালোকক দেখুৱাই দিলো আৰু সাসাহাতৰ সাসিও বহুত ধুনিয়াকে সজাইছে ঘৰটো ঈদ বুলি দেখিব ভালো লাগিছে আৰু মই আৰু মোৰ হাজবেন্ড আহি পালো আৰু এতিয়া খানা খাব লৈছো ঢেৰ কিবা কিবি বনাইছে সাসিয়ে পোলাও ভাত মাংস চিকেন কুপ্তা বনাইছিলে বহুত কিবা কিবি আছিল আৰু কি কম খাই পেলাই বহুত ভাল লাগিল লাষ্টত গুল্লা আৰু দইও খালো বহুত ভাল লাগিল আৰু হেল্ল এভৰিওয়ান ওয়েলকাম টু আওয়ার ব্লগ চ্যানেল মাসুমা আজি দিনটো অলপ স্পেশাল হয় কাৰণ আজি আলহী অলপ আহি আছে আমাৰ দোকানে অলপ প্ৰিপাৰেচন চলি আছে গাইজ দেখিছে নহৰু কেনে কাটিব লাগে তাত মই শিকিছো বিয়াৰ পিছত বহুত কিবা কিবি শিকিব লাগে ন মই শিকি আছো এতিয়া লাহে এনেতো ময়ে কৰো ৰন্ধা বঢ়া চব ময়ে কৰো এনে কিছু তাই বহুত কাম কৰে অলপ চলপ মই সহায় কৰি দিওঁ আৰু বাছ ইমানখিনি আৰু তাৰপিছত আৰু বেছি কি কৰিম আজি মোৰ হাজবেণ্ডে ব্লগটো ষ্টাৰ্ট কৰিছে এটো নেক্সট ডে ভিডিও হয় যোৱাকালি যে সাসাহাতৰ ঘৰৰ পৰা আহিলো তাৰ নেক্সট ডে ভিডিও হয় মানে আজি আকৌ মোৰ ঘৰত আলহী আহি আছে পেহা পেহিহত আহি আছে সামগুৰি পা এই যে মই ব্লগত দেখাইছিলো উকিলা আব্বা আম্মা বুলি কৈছিলো তেওঁলোক আহি আছে সো তাৰে প্ৰিপাৰেচন চলি আছে লগত মোৰ আম্মাও হেল্প কৰি আছে কাৰণ মই মোৰ আম্মাহঁতৰ ঘৰৰ মানুহকো ইনভাইট কৰিছো আৰু হেহত এইবোৰ বনোৱা হ'ল আৰু ইয়াতে পোলাও বনালো তাৰ পাছতে এয়া হৈছে গৰুৰ মাংস তাৰ পাছত এয়া হৈছে চিকেন রোজ বনাইছো আৰু লগতে আছে এয়া মাছৰ তৰকাৰী মাতে দিও পেহা আকৌ সিহা বেলি আছে তাত কিছু বনা না সিহা যোৱা নাই ভাল হাতটো দেখুৱাল তো লবি হয় নি ভালো তাত এবাৰ দেখা দে আৰু নহলে বা এমাহ পিছত দেখা খোৱা বোৱা হ'ল আৰু এতিয়া সবে ৰেষ্ট কৰি আছে আৰু পেহিয়তো যাবগৈ আৰু কথা চথা পাতি আছে এইখিনি দিয়া খুলিব পৰাকৈ বান্ধিম নে একেবাৰে টাইটকৈ বান্ধিম হেল্ল এভৰিৱান আজি আকৌ নেক্সট ডে মৰ্নিং হয় ৰাতিপুৱা উঠি চাহটা খালো আৰু যেহেতু গৰম দিন পৰিছে ভাবিছো কম্বল গিখন হামৰি ভৰাই দিও আৰু এইখনতো ইউজ নহব এতিয়া সেইকাৰণে মোৰ হাজবেণ্ডে ব্ল্যাঙ্কেট গিখন ভালকে ভাজ কৰি বান্ধি আৰু বান্ধুতে চিঙি পেলালে ৰজি ভালকে বান্ধি পেলাই ভৰাই থৈ দিও আৰু এটো চাও আতিব না বুঝালে দুটা
ঠাণ্ডা দিনৰ কাৰণে বচাই ৰাখিছে না এতিয়া মই কাম বনখিনি কৰো ঘৰৰ কৰি মেলি তাৰ পাছতে আপোনালোকক লগ পাই আছো একদম পুৰা ৰেডি হৈ কেনে ক'ত যাম মই আপোনালোকক কৈ আছো বাৰু মোৰ হাজবেণ্ড ওলাই মেলি পুৰা ৰেডি হৈ গলো কাৰণ আজি আছে আকৌ এটা দাৱাত আৰু হিট যোৱাৰ পৰা আমাৰ দাৱাত চলি আছে আজি ঘৰত কালি হি ঘৰত এনেকে ইটো মানে ৰিলেটিভৰ ঘৰতে আৰু দুজনে দাৱাত চলি আছে যোৱাকালি আকৌ মোৰ ঘৰত সাসাহতৰ দাৱাত আছিল সাসা আহিছিল মাহী আহিছিল ঘৰ পুৰা ভৰি আছিল একদম পুৰা হুলস্থুল হৈ আছিল মই মানে ইমানেই বিজি আছিলো ভিডিও কৰা নহল আৰু বাৰু এতিয়া ওলাই আহিলো ঘৰৰ পৰা ওলাই আহি মিঠাই দোকানত সোমাই অলপ মিঠাই ললো আৰু এতিয়া গৈ আছো আজি দাৱাত আছে মানে মোৰ ভাইটিৰ ওয়াইফৰ আব্বাৰ ঘৰত দাৱাত আছে তো চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে আৰু আমি আহি পালো এইমাত্ৰ আহিছো আব্বা আম্মা আহিছে ভাইটিৰ ওয়াইফো আহিছে আৰু এতিয়া সবে একেলগে বহিছো ভাত খাবৰ কাৰণে ঢেৰ কিবা কিবি বনাইছে আৰু বহুত ভালো লাগিল খাই কেনে বেপাৰী পা লৈছে ন আৰু আছে ন আইটেম তেতিয়া কৰিবা ভিডিও কৰি আছে ভাল লাগে আগৰ ছাগলীবিলাক চব গ'ল আনন্দা ভাইটো আমাৰ ঘৰৰ ওচৰতে আছে মই মহতেও মৰিলে মাজতে শুনা পা গুজৰ কৰি আমি শুনা পা দলেইবোৰ ফটো ভাল আৰু নাজানো ভালে ফেমাছ হৈ ফুৰি চাকি ঘৰলৈ আহিলো আৰু আহোতে আইসক্ৰীম লৈ আহিছো বহুত গৰম লাগি আছিল সেইকাৰণে আৰু লগতে মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই